সাংবাদিক বন্ধুসকল, আজি মোৰ ঘৰত যিটো সংবাদমেল, এইখন সংবাদমেল কোনো পলিটিকেল নহয় আৰু ইলেকশ্যনৰ কোনো ইয়াত বিষয় উত্থাপন কৰা নহয়। এইখন এটা ব্যক্তিগতভাৱে মই এই সংবাদমেলখন দিছোঁ। যোৱাকালি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে সংবাদ মাধ্যমত আমি দেখিবলৈ পালোঁ বা আপোনালোকক সম্বোধন কৰিলে, তেখেতে আৱেগিক হৈ কান্দি কান্দি আপোনালোকৰ ওচৰত সংবাদমেল তেখেতে কৰিছে। তেখেতে মোৰ ওপৰত এটা আক্ৰমণ কৰি তেখেতে বক্তব্যবিলাক ৰাখিছে আৰু তেখেতে সংবাদ মাধ্যমত যিটো প্ৰকাশ কৰিলে যে তেওঁৰ মাতৃ যিটো বিয়োগ হ'ল, মই হত্যা কৰিছোঁ বুলি তেখেতে সংবাদ মাধ্যমক আগত প্ৰকাশ কৰিছে। তেখেতৰ মাতৃ মোৰ এগৰাকী বাইদেউ স্বৰূপ। তেখেতৰ মাতৃ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য আছিলে। পঞ্চায়তত আমি তেখেতক টিকেট দিছিলোঁ আৰু মোৰ লগত খুব এটা ঘৰুৱা সম্পৰ্ক, তেখেতৰ মাতৃ আৰু পিতৃৰ লগত মোৰ এটা ঘৰুৱা সম্পৰ্ক আছিলে। তেখেতে যিটো প্ৰকাশ কৰিছে যে তেখেতৰ মাতৃৰ হত্যা মই কৰিছোঁ বুলি, সেই বক্তব্যই মোক মৰ্মাহত কৰিছে, মোক দুখিত কৰিছে। আৰু তেখেতৰ মাতৃৰ বিয়োগত, যিদিনা তেখেতৰ মাতৃ বিয়োগ হ'ল, তাৰ 5 দিনমানৰ পিছত মই তেওঁৰ ঘৰলৈ গৈছিলোঁ। এইটো নিৰ্বাচনৰ প্ৰায় 2 মাহমানৰ আগৰ কথা। তেখেতৰ মাতৃ নিৰ্বাচনৰ 2 মাহমানৰ আগত মৃত্যু হৈছিলে। মই নিজাববীয়াকৈ এবাৰ গৈছিলোঁ আৰু এবাৰ আমাৰ কমলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াৰ লগতো মই দুবাৰকৈ তেখেতৰ ঘৰলৈ গৈ তেখেতৰ মাতৃ বিয়োগত আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যে তেখেতে চিৰশান্তি লাভ কৰক। আৰু তেখেতে এই ইলেকশ্যনৰ সংক্ৰান্তত, নিৰ্বাচনৰ সংক্ৰান্তত তেখেতৰ মাতৃক যে ইয়াত টানি আনিছে, মই তাৰ বাবে কিন্তু মৰ্মাহত হৈছোঁ। মই বহুত সুখী হৈছোঁ যে এগৰাকী মৃত্যু হোৱা আইগৰাকী যে তেখেতে নিৰ্বাচনৰ সংক্ৰান্তত বা ৰাজনৈতিকভাৱে তেখেতৰ লগত যিটো তেখেতে বক্তব্য ৰাখিলে, এইটোত আমি খুব দুখ পাইছোঁ আৰু আমি খুব অন্তৰত মোৰ খুব আঘাত ওলাইছে। আৰু তেখেতে আৰু এটা কথা কৈছে যে মই তেওঁক মাতি আনি, তেখেতে আমাৰ কেইজনমান ব্যক্তিৰ নাম লৈছে, যে সুমন শৰ্মাৰ নাম লৈছে, আকাশ কিষণৰ নাম লৈছে, তাৰপৰা ধীৰাজ তাঁতী তেওঁৰ নাম লৈছে, যে মোৰ ঘৰত আনি সভা মিটিং পাতি যে তেখেতক আমি টিকেট দিম, এনেকুৱা ধৰণৰ এটা মই তেখেতক আগতীয়াকৈ আশ্বাস দিলোঁ। এই প্ৰসংগত মই এইটোৱে ক'বলৈ বিচাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীত টিকেট মন্ত্ৰীও দিব নোৱাৰে, সাংসদেও দিব নোৱাৰে, কোনো বিধায়কে টিকেট দিব নোৱাৰে। এইটো দলে নিৰ্ণয় কৰিব কাক টিকেট দিব। তেওঁৰ নাম লৈছে, যে মোৰ ঘৰত আনি সভা মিটিং পাতি যে তেখেতক আমি টিকেট দিম, এনেকুৱা ধৰণৰ এটা মই তেখেতক আগতীয়াকৈ আশ্বাস দিলোঁ। এই প্ৰসংগত মই এইটোৱে ক'বলৈ বিচাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীত টিকেট মন্ত্ৰীও দিব নোৱাৰে, সাংসদেও দিব নোৱাৰে, কোনো বিধায়কে টিকেট দিব নোৱাৰে। এইটো দলে নিৰ্ণয় কৰিব কাক টিকেট দিব। যিহেতু আমাৰ এখন ৰাজ্যিক কমিটি আছে, আমাৰ মণ্ডল কমিটি আছে, আমাৰ বুথ কমিটি আছে, জিলা কমিটি আছে ভাৰতীয় জনতা পাৰ্টি, আৰু আমাৰ যিটো ৰাষ্ট্ৰীয় কমিটি আছে, সেই ৰাষ্ট্ৰীয় কমিটি, জিলা কমিটি, ৰাজ্যিক কমিটি, বুথ কমিটি আৰু মণ্ডল কমিটিসমূহে প্ৰাৰ্থী চিলেকশ্যনৰ ক্ষেত্ৰত ইয়াৰ মতামত লয় বা ইয়াৰ দলৰ কৰ্মীবিলাকৰ লগত কথা পাতে আৰু বিভিন্ন ছাৰ্ভে হয়। বিভিন্ন ছাৰ্ভেৰ পৰা ৰিপৰ্ট লৈ দলে কাৰোবাক MP টিকেট দিব পাৰে বা বিধায়কৰ টিকেট দিব পাৰে বা যিকোনো আমাৰ নিৰ্বাচনত টিকেটৰ আমাৰ ৰাষ্ট্ৰীয় কমিটি আৰু ৰাজ্যিক কমিটিয়ে কৰে। এই ক্ষেত্ৰত মই তেওঁক টিকেট দিম বুলি মই কেতিয়াও মাতি অনা নাছিলোঁ আৰু মোৰ ঘৰত কোনো ধৰণৰ বৈঠকো আৰম্ভ হোৱা নাছিলে। যদি তেওঁৰ হাতত যদি কিবা ফুটেজ থাকে বা কিবা অডিঅ' থাকে বা লিখিত যদি কিবা তেওঁৰ লগত থাকে, তেতিয়াহ'লে সেইটো ৰাজহুৱা কৰিবৰ কাৰণে মই তেওঁক অনুৰোধ কৰিছোঁ। তেওঁ ৰাজহুৱা কৰাৰ কথা।
এটা মিছা অপবাদ দি পেলাই যে নিৰ্বাচনৰ দুদিনৰ আগত তেখেতে কান্দি কাটি সংবাদ মাধ্যমৰ আগত এটা আৱেগিক এটা মহল সৃষ্টি কৰিবৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে তেখেতে কৰিছে তো মই ভাবোঁ যে ইয়াত আমি টিকেটৰ সংক্ৰান্তত আমি কোনো কৰিবলগীয়া নাই মই দিম বুলি কোনো স্পষ্টভাৱে মই ক'বও নোৱাৰোঁ মই দিবও নোৱাৰোঁ যিহেতু মই চিলেকশ্যন কমিটিৰ মেম্বাৰো নহয় মই ইলেকশ্যন কমিটিৰ মেম্বাৰো নহয় গতিকে কি সূত্ৰত তেখেতে এই কথাখিনি ক'লে মই বুজি নাপালোঁ দ্বিতীয়তে তেখেতে কৈছে যে তেখেতে বহুত টকা পইচা খৰচ কৰিছে এই ক্ষেত্ৰত মই এইটোৱে কথা ক'ম যে তেখেতে টকা পইচা খৰচ কৰিছে তেওঁ ব্যক্তিগতভাৱে কৰিছে আমিতো তেওঁক টকা পইচা খৰচ কৰিবলৈ কাৰণে কোৱা নাই আমিতো তেওঁক যে তুমি এইটোত পইচা খৰচ কৰা এইটোত পইচা খৰচ কৰা আমি ধৰণৰ কোনো ধৰণৰ তেখেতক কোৱা নাই আৰু সেই সম্পৰ্কে কোনো ধৰণৰ কথাও তেখেতৰ লগত কোৱা নাই এদিন তেওঁ আহিছে আহি পেলাই মোৰ ফেক্টৰীত আহিছিলে এদিন আহি পেলাই মোক তেওঁ ক'লে যে দাদা মোক এইটো টিকেটটো দিব লাগে মই এবাৰ ইলেকশ্যন খেলিম মোৰ ঠিক আছে তুমি এপ্লাই কৰা আৰু আমাৰতো আৰু বহুতেই টিকেট বিচাৰিছে কেইবাজনো টিকেট বিচাৰিছে দলে সিদ্ধান্ত ল'ব আৰু তেতিয়া মই তেওঁক এটা কথা কৈছোঁ যে তুমি টিকেট নাপালেও কিন্তু তুমি বিজেপি দল ত্যাগ নকৰিবা আৰু তুমি দলত থাকা তোমাৰ ভৱিষ্যত আছে এইবাৰ তুমি টিকেট নাপাবও পাৰা ভৱিষ্যতৰ দিনত তোমাক কিন্তু ক'ৰবাত নহয় ক'ৰবাত তোমাৰ যদি দলৰ ভাল যদি কাম কৰি যোৱা তে নিশ্চয় তুমি টিকেট পাবা সেইখিনি কিন্তু কথা তেওঁৰ লগত মোৰ হোৱাটো হয় মই তেওঁক এই ধৰণে পৰামৰ্শ দিওঁ যে তুমি দল ত্যাগ নকৰিবা আৰু টিকেট নাপালে তুমি নিৰ্দলীয় নেখেলিবা বা তুমি বেলেগ দলত তুমি নাযাবা তুমি দলতে থাকা দলতে তুমি কাম কৰা আৰু ভৱিষ্যত তোমাৰ পৰৱৰ্তী নিৰ্বাচনবিলাকত দলে সিদ্ধান্ত ল'ব নহয় যদি তুমি ভালকৈ কাম কৰা নিশ্চয় তেওঁক দলে টিকেট দিব মই সেইখিনি কোৱা কথাটো হয় আৰু সেইটো কিন্তু মোৰ ঘৰত নহয় মোৰ চাহ ফেক্টৰীত গৈ পেলাই তেওঁ মোক গধূলা সময়ত তেওঁ মোক সেইখিনি কথা তেওঁ কৈছিলে কোনো ধৰণৰ কথাও তেখেতৰ লগত হোৱা নাই এদিন তেওঁ আহিছে আহি পেলাই মোৰ ফেক্টৰীত আহিছিলে এদিন আহি পেলাই মোক তেওঁ ক'লে যে দাদা মোক এইটো টিকেটটো দিব লাগে মই এবাৰ ইলেকশ্যন খেলিম মোৰ ঠিক আছে তুমি এপ্লাই কৰা আৰু আমাৰতো আৰু বহুতেই টিকেট বিচাৰিছে কেইবাজনো টিকেট বিচাৰিছে দলে সিদ্ধান্ত ল'ব আৰু তেতিয়া মই তেওঁক এটা কথা কৈছোঁ যে তুমি টিকেট নাপালেও কিন্তু তুমি বিজেপি দল ত্যাগ নকৰিবা আৰু তুমি দলত থাকা তোমাৰ ভৱিষ্যত আছে এইবাৰ তুমি টিকেট নাপাবও পাৰা ভৱিষ্যতৰ দিনত তোমাক কিন্তু ক'ৰবাত নহয় ক'ৰবাত তোমাৰ যদি দলৰ ভাল যদি কাম কৰি যোৱা তে নিশ্চয় তুমি টিকেট পাবা সেইখিনি কিন্তু কথা তেওঁৰ লগত মোৰ হোৱাটো হয় মই তেওঁক এই ধৰণে পৰামৰ্শ দিওঁ যে তুমি দল ত্যাগ নকৰিবা আৰু টিকেট নাপালে তুমি নিৰ্দলীয় নেখেলিবা বা তুমি বেলেগ দলত তুমি নাযাবা তুমি দলতে থাকা দলতে তুমি কাম কৰা আৰু ভৱিষ্যত তোমাৰ পৰৱৰ্তী নিৰ্বাচনবিলাকত দলে সিদ্ধান্ত ল'ব নহয় যদি তুমি ভালকৈ কাম কৰা নিশ্চয় তেওঁক দলে টিকেট দিব মই সেইখিনি কোৱা কথাটো হয় আৰু সেইটো কিন্তু মোৰ ঘৰত নহয় মোৰ চাহ ফেক্টৰীত গৈ পেলাই তেওঁ মোক গধূলা সময়ত তেওঁ মোক সেইখিনি কথা তেওঁ কৈছে আৰু সেইটো মই ৰিপ্লাইও মই তেনেকৈ দিছোঁ গতিকে কালি যিটো তেওঁ প্ৰেছ মিট পাতি পেলাই এটা আৱেগিক মহল সৃষ্টি কৰি যে এটা বিভ্ৰান্তিকৰ এটা বাতৰি তেওঁ পৰিৱেশন কৰালে সেইটোত মই বৰ দুখ পাইছোঁ আৰু বিশেষকৈ তেওঁৰ এই নিৰ্বাচন সংক্ৰান্তত যিটো নিৰ্বাচন সংক্ৰান্তত তেখেতে যে মাতৃক যে টানি আনিলে তেখেতৰ স্বৰ্গগামী হোৱা মাতৃগৰাকীক টানি আনি মই হত্যা কৰাৰ কথাটো তেওঁ যে প্ৰকাশ কৰিলে যে সেইটোত মই কিন্তু বহুত দুখ পাইছোঁ আৰু যাতে আমাৰ যিগৰাকী তেখেতৰ মাতৃ মোৰ বাইদেউ হয় তেখেতক টানি আনিব নালাগিছিলে আৰু এতিয়াও মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেখেতৰ মাতৃগৰাকী মোৰ বাইদেউগৰাকী যাতে চিৰশান্তি লাভ কৰে তাৰ বাবে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ আজি সেইকাৰণে মই আজি কোনো পলিটিকেল ইয়াত মানে সংবাদ মাধ্যমত মই কোনো ৰাজনৈতিক কথাও নকওঁ আৰু ইয়াত ইলেকশ্যন সংক্ৰান্তীয় কোনো কথাও নহয় মইতো ব্যক্তিগতভাৱে মই আজি আপোনালোকক এইখন সংবাদমেলত আপোনালোকক নিমন্ত্ৰণ কৰি মই আজি মোৰ মনৰ কথাখিনি মই আপোনালোকৰ ওচৰত মই মন্তব্যখিনি আগবঢ়ালোঁ মাতৃ হত্যা যিটো অভিযোগ সেইটো মুকলিকে কৈছে যে মাতৃ হত্যাৰ পৰা সেই অভিযোগটো সৰু নহয় এতিয়া তাৰ এই ক্ষেত্ৰত প্ৰেছ মিট দি আপুনি সামৰিব বেলেগ তাৰ তেখেতৰ মাতৃৰ মৃত্যু হৈছে ইলেকশ্যনৰ দুমাহ আগতে তেওঁৰ মাকৰ মৃত্যু হৈছে হয় নহয় বাৰু দুমাহ আগতে হৈছে তেতিয়ালৈকে তেওঁ দলতে আছিলে তেতিয়ালৈকেতো জয়ন্ত বৰা ডাঙৰীয়া তেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ দলতে আছিলে ইলেকশ্যনৰ মানে আমাৰ যিদিনা ইলেকশ্যন হ'ব মানে ঘোষণা হোৱাৰ দুমাহৰ আগতে তেওঁৰ মাকৰ মৃত্যু হৈছে
আৰু সেইটো সময়ত মই কেনেকৈ হত্যা কৰিলোঁ যে মই টিকেট তেওঁ নাপাবৰ কাৰণে তেওঁ হাৰ্ট এটেক কৰিলে বুলি আপোনালোকক কৈছে টিকেট নোপোৱাৰ দুখত কিন্তু তেওঁৰ মাকৰ মৃত্যু হৈছে প্ৰায় ইলেকশ্যনৰ দিন ঘোষণা হোৱাৰ 2 মাহৰ আগত তেওঁৰ মাকৰ মৃত্যু হৈছে আৰু সেইটো সময়তো জয়ন্ত বৰা ডাঙৰীয়াটো দলতে আছিলে বিজেপিতে আছিলে যেতিয়া টিকেট নাপালে তেতিয়া তেওঁ বিজেপি ত্যাগ কৰিছে না মই সেইটো বিষয়ত একো একশ্যন নলওঁ তেওঁ যেতিয়া প্ৰেছ মিট পাতি পেলাই সংবাদ মাধ্যমত যেতিয়া কানি কাটি তেওঁ ক'লে গতিকে এইটো কথাত মই যেতিয়া কংগ্ৰেছৰ কেণ্ডিডেট হৈছে মই ভাবোঁ যে তেওঁ অভিজ্ঞ ৰাজনীতিবিদ তেওঁ এইটো তাত লাভ হ'ব বা লোকচান হ'ব বা আমাৰ লোকচান হ'ব তেনেকুৱা কোনো কথা নহয় এইটো তেওঁ জানিবই কথা নহয় নিৰ্বাচনৰ আগত এনেকুৱা ধৰণৰ কথা তেওঁ কৈছে এটা আৱেগিক এটা মহল সৃষ্টি কৰিবৰ কাৰণে কৈছে যে এটা আৱেগিক হওক ভোটাৰ এনেকুৱা ধৰণৰ মহল সৃষ্টি কৰিবৰ কাৰণে নিশ্চয় মই ভাবোঁ এই কথা ঠিক আছে থেংক ইউ